কিন্তু এই ড্ৰাগছটো যে কিমান এটা ডাঙৰ বেয়া বস্তু, গোটেই সমাজখনক শেষ কৰি পেলাইছে। কেতিয়াবা মানে সপোনত প্ৰায়তো দেখোঁ নিজৰ গাঁওখনতে গুচি যাওঁ। মোৰ ক্লাছ 5ৰ পৰা এটা ছোৱালীৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে। এসপ্তাহৰ ভিতৰত প্ৰেম হ'ল, ফোনাফোনি হ'ল, তেওঁ তাৰ পৰা খবৰ ল'লোঁ, তুমি যদি মোক পচন্দ কৰিছা তেনেহ'লে কোনো কথা নাই, ছানডে গুচি যাম। কিন্তু যেতিয়া মোৰ মাক ঢুকাল, সন্মুখত অন্ধকাৰ দেখিছিলোঁ, 400 মানে ষ্টুডেণ্ট এডমিশ্যন হ'ল, আমি ফাইনেলত দেখা পাওঁ মাত্ৰ 150। নমস্কাৰ, কথাবাৰ্তাৰ আন এটি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী নমস্য ব্যক্তি তথা মোৰ শিক্ষাগুৰু আৰু চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ ছাৰ। আজি তেখেতৰ মুখৰ পৰা তেখেতৰ জীৱন কাহিনী সম্পৰ্কে আলোচনা কৰিম বা জানিবলৈ চেষ্টা কৰিম। আহক আমি ছাৰৰ সংগ্ৰামী জীৱনৰ বিষয়ে কিছু কথা জানি লওঁ। নমস্কাৰ ছাৰ, পোনপ্ৰথমে আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি এতিয়া আপোনাৰ প্ৰাথমিক পৰিচয়টো জানিব বিচাৰিছোঁ। মই ডক্টৰ শ্বেখ ফখৰুদ্দিন আলী আহমেদ, বঙাইগাঁও জিলাৰ চলন্তপাৰাত অৱস্থিত মহাত্মা গান্ধী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মই কৰ্মৰত অৱস্থাত আছোঁ। এতিয়া আপোনাৰ শিক্ষা জীৱনৰ ইতিহাস আমি জানিব বিচাৰিছোঁ। মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় বৰপেটা জিলাৰ ৰামাপাৰা গাছবাৰী প্ৰাথমিক বিদ্যালয়, তাৰ পৰা মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰোঁ আৰু প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পিছত ৰামাপাৰা হাইস্কুল, তাৰ পৰা মই 1984 চনত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মেট্ৰিক পাছ কৰোঁ। প্ৰথমতে সপোন আছিল মই ইঞ্জিনিয়াৰ হোৱাৰ, কিন্তু মোৰ ঘৰৰ আৰ্থিক দুৰ্বলতাৰ বাবে বা আৰ্থিক বেয়া অৱস্থাৰ কাৰণে মোক যিখিনি টকাৰ প্ৰয়োজন আছিল বা সেইখিনি দিব পৰা নাছিল, যাৰ কাৰণে মই কি কৰিলোঁ, প্ৰায় বৰপেটা চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত এজন মানুহৰ ঘৰত মই লজিং, তাৰমানে জাগিৰ বুলি কোৱা হয়, সেই সময়ত লজিং থকা বুলি কোৱা হৈছে, তাৰ পৰাই মই তাতে থাকোঁ। তাৰ পৰা মই ডেইলি প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়ি মই MC কলেজত বিজ্ঞান শাখাত ভৰ্তি হৈ পঢ়া শুনা আৰম্ভ কৰোঁ। কিন্তু দুখৰ বিষয়ে মই সিমান এটা ভাল কৰিব পৰা নাই, যাৰ কাৰণে মই সেই বছৰত মানে কি কৰিলোঁ, ছায়েন্সত ড্ৰপ দিব লগা হ'ল মোৰ। তাৰপাছত তেনেকৈ পঢ়া শুনাৰ প্ৰতি মোৰ কোনো ধৰণৰ ইচ্ছাই নাছিল। শেষত মই বৰপেটা চহৰত এটা মেজ ভাড়া কৰি, তেতিয়া মানে সেই সময়ত 50 টকাৰ পৰা আৰম্ভ কৰি 50 টকাৰ টিউশ্যন, বেলেগৰ ঘৰত ল'ৰা ছোৱালী পঢ়াই 50 টকাৰ পৰা টিউশ্যন পঢ়াই মই সেই মেজ খৰচ উলিয়াই লৈ তেনেকৈ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলোঁ 1988 চনত। তেতিয়া বিজ্ঞান শাখাৰ ভৰ্তি নহয়, মই কি কৰিলোঁ, ইংলিছ মেজৰ লৈ মই BA শাখাত মাধৱ চৌধুৰী মহাবিদ্যালয়তে কি কৰিলোঁ, নাম ভৰ্তি কৰিলোঁ। আৰু মই 1991ত মেজৰসহ মই ইংৰাজী বিভাগত পাছ কৰি তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰোঁ। আৰু গুৱাহাটী ইউনিভাৰ্চিটিতে সেই তেনেকুৱা অৱস্থাত আৰ্থিক দুৰ্বলতাত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজত তেনেকৈ আহি 1995ত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA ডিগ্ৰীটো তাৰ পৰাই গ্ৰহণ কৰোঁ। আপোনাৰ এই শিক্ষা জীৱনত যদি কোনো ৰোমাঞ্চকৰ কোনো ঘটনা বা পৰিঘটনা আছে আমাক জনাব। আচলতে আমাৰ ঘৰখন, আমি 4 ভাই ককাই আৰু এটা ভনী, মই আটাইতকৈ সৰু। মোৰ 2টা ভাই খেতিয়ক, বৰ্তমানলৈকে খেতিয়ক অৱস্থাত আছে, তেওঁলোকে আমাৰ সেই গাঁৱতে ৰামাপাৰা অঞ্চলতে আছে। আৰু এজন হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ, তেওঁ 2024 চনত তেওঁ ৰিটায়াৰ্ড কৰে, তেওঁ বৰ্তমান কলগেছিয়াত বসবাস কৰি আছে। সৰু অৱস্থাৰ পৰা এনেকুৱা পৰিৱেশ মই কেতিয়াও ভবা নাছিলোঁ, কাৰণ মোৰ প্ৰেৰণা নাছিল মোৰ মা, সদায় মাকৰ লগতেই মই এনি টাইম থাকিছিলোঁ, পঢ়া শুনাত যথেষ্ট চোকা আছিলোঁ। কিন্তু যেতিয়া মোৰ মাক ঢুকাল, মই তেতিয়া সন্মুখত অন্ধকাৰ দেখিছিলোঁ। তাৰমানে সৰু অৱস্থাতে ক্লাছ 6ত, তেতিয়া মোৰ মাত্ৰ 11 or 12 ইয়াৰ্ছ মাত্ৰ হ'ব। তেতিয়া কোনফালে কি কৰিম মানে সেইটো বুজি পোৱা নাছিলোঁ। আৰু মানে সেই সময়ত আমাৰ যথেষ্ট মাটি বাৰী আছিল, কিন্তু 1980 চনত কি হ'ল, ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰি গোটেইখিনি মাটি জমি সকলোবিলাক ব্ৰহ্মপুত্ৰৰ খহনে লৈ যায়। আৰু তেতিয়া আমি আৰ্থিকভাৱে বেয়াকৈ মানে দুৰ্বল হৈ পৰোঁ। মোৰ ডাঙৰ ভাই, তেওঁ পঢ়া শুনা কৰিছিল, কাৰণে 2জন মানুহক
সেই অৱস্থাত যে পঢ়া শুনা কৰাব তেনেকুৱা ধৰণৰ আৰ্থিকভাৱে তেনেকুৱা সচ্ছলতা নাছিল। তথাপি মোৰ দেউতাৰ এটা মানে ইচ্ছা আছিল যে ডাঙৰ দুটা পঢ়া শুনা নকৰিল, গতিকে এই দুটাক মই পঢ়া শুনা কৰাম। আৰু তেওঁ নিজে ছেক্ৰিফাইচ কৰি মানে যথেষ্ট ছেক্ৰিফাইচ আমাৰ প্ৰতি কৰিছিল, যাৰ ফলত মই পুনৰুদ্যমে খুব কষ্টেৰে কেতিয়াবা নাখাই গৈছোঁ স্কুলত, প্ৰায় 11 কিলোমিটাৰ আমি খোজকাঢ়িছোঁ। আমাৰ ঘৰৰ পৰা ৰামাপাৰা হাইস্কুলটো প্ৰায় 11 কিলোমিটাৰ, অহা যোৱাত প্ৰায় 11 কিলোমিটাৰ। 8টাত যদি ওলাইছোঁ 10টাত মানে সেই স্কুলত যাই উপস্থিত হৈছোঁ। সেই তেতিয়াৰ পৰাই মানে এটা ইচ্ছা আছিল যে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিব লাগিব। আৰু মোৰ দেউতাৰ এটা সপোন আছিল যাতে মই এটা ভাল ৰিজাল্ট কৰি মানে সমাজক দেখুৱাব পাৰোঁ। আৰু সেই সময়ত মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাটো খুব কষ্টকৰ আছিল। সকলোৱে গাঁৱৰ মানুহবিলাকে মই যেতিয়া মোৰ যেতিয়া ৰিজাল্ট হয় তেতিয়া গোটেই বানপানী আছিল, চাৰিওফালে বানপানী। পিছত আমাৰ যে ৰিজাল্ট আনি বৰপেটা মন্দিয়া, মই আমাৰ চেণ্টাৰ আছিল মন্দিয়া, সেই সময়ত মানে 3 দিন পিছতে মই ৰিজাল্ট পাওঁ। আমি তেতিয়া বাতৰিত ৰেডিঅ'ৰ বাতৰিত পাইছিলোঁ যে আজি মেট্ৰিক পৰীক্ষাৰ মানে কি হ'ল ৰিজাল্ট দিয়া হ'ল। কিন্তু 3 দিন পিছতহে আমাৰ বৰপেটাত কোনো মানুহ গৈছিল, যাই পেলাই তাৰপিছতে ৰিজাল্ট আহে যে আমাৰ ৰামাপাৰা হাইস্কুলৰ পৰা 5জনমান ফাৰ্ষ্ট ডিভিজন পাইছে, 5জন ল'ৰা, তাৰ ভিতৰত মই আছিলোঁ। কিন্তু ইয়াৰ মাজতে মই ঘৰত মোৰ দেউতাক তেতিয়া কি হ'ল 91ত মোৰ দেউতাকে সেই সময়ত ঢুকাল। কিন্তু মোৰ দুখৰ বিষয়ে মোৰ দেউতাককো মই যেতিয়া ঢুকাল তেতিয়াও বানপানী আছিল। মই সেই বৰপেটাৰ পৰা মোৰ দেউতাকক মানে তেওঁৰ যে জানাজা বা কবৰস্থ কৰাব মোৰ মানে সুবিধা হোৱা নাছিল, কাৰণ মই খবৰেই পোৱা নাছিল বা খবৰেই দিব পৰা নাছিল। এনেকুৱা ধৰণৰ মানে আমাৰ কি আছিল যাতায়াতৰ মানে বেয়া অৱস্থা। পিছত 3 দিন পিছতহে মই খবৰ পালোঁ যে তোমাৰ দেউতাক ঢুকাইছে। তো যি কি নহওক, ঠিক এনে সময়তে মই কি কৰিলোঁ, কলগেছিয়াত এটা গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ্ট দিল। তাতে মই প্ৰথমতে এপইণ্টেড হ'লোঁ ইংৰাজী টিচাৰ হিচাপে। কিন্তু মোৰ থাকি তাতে মানে বহুত মানে আহুকাল মানে তেনেকুৱা ধৰণৰ পৰিৱেশত মই ভালকৈ তাতে মন নবহা আছিল। পিছত এজন ব্যক্তিৰ হতুৱাই মানে এটা মানে কি পালোঁ, খবৰ পালোঁ যে এনে কথা চলন্তপাৰাত এটা নতুনকৈ 1995 চনত মানে কি কৰা হৈছে, এটা কলেজ ইষ্টাব্লিছমেণ্ট কৰা হৈছে। সেইটো গতিকে আপুনি যদি ইংৰাজী বিভাগত তাতে কাম কৰিব খোজে তেতিয়া নিশ্চয় তাতে যাব পাৰে। তাৰপিছত সেই মোৰ যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত 1996 চনত এইখন মহাবিদ্যালয়তে মই প্ৰথম আহি ইয়াতে কাম আৰম্ভ কৰি দিলোঁ। ছাৰ, ছাত্ৰ জীৱনত আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিছিল নে নাই? সেই সময়ত প্ৰেম আজিৰ দিনৰ দৰে প্ৰেম নহয়। সেই সময়ত প্ৰেমটো মানে কি আছিল, চকুৰে দেখা, ওচৰত কথা কোৱাটো মানে কি আছিল, বিৰাট এটা ডাঙৰ অপৰাধ হেন আছিল। কোনোবা ছোৱালী ওচৰতে গ'লে কথা ক'ব পৰা নাছিলোঁ। শিক্ষকসকলৰ মানে তেওঁলোকৰ ছোৱালীৰ কমন ৰুম আছিল, কমন ৰুমত ছোৱালীবিলাকে ক্লাছ কৰিব আহিছে, শিক্ষকৰ লগতে তেওঁলোকে গুচি গৈছে। তথাপিও হয়তো প্ৰশ্ন আহে জীৱনততো কেতিয়াবা কিবা না কিবা এটা থাকিবই। মোৰ ক্লাছ 5ৰ পৰা এটা ছোৱালীৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিল, ক্লাছ 5ৰ পৰা। কাৰণ সেই ছোৱালীজন মই যিখন LP স্কুলত পঢ়োঁ, সেই LP স্কুলৰ এজন টিচাৰ আছিল, সেই টিচাৰৰ ভণ্টি। মই তেতিয়াৰ পৰাই তাইক দেখি এনেই ভাল লাগে। সেই ক্লাছ তেতিয়া 4ৰ্থ মানত হ'ব সম্ভৱতঃ ছোৱালীজনী। কিন্তু প্ৰেম বুলি ক'ব নোৱাৰোঁ, সেইটো প্ৰেম নে কি ক'ব নোৱাৰোঁ, কিন্তু তাইক দেখিলে ভাল লাগে, তাইৰ কথা ক'লেও ভাল লাগে। ঠিক তেনেকৈ 5টো পাৰ হ'লোঁ। মই ক্লাছ 6ত গ'লোঁ তেতিয়া ছোৱালীজনী ক্লাছ 5ত তেতিয়া 4ৰ্থ মানত ছোৱালীজনী আহিল। তাৰপিছত যেতিয়া মই ক্লাছ 7ত গ'লোঁ, 7ত যোৱাৰ পাছত ছোৱালীজনী 5ত এডমিশ্যন হ'ল। তেতিয়া সেই আমাৰ ঘৰৰ ওচৰেদি তেওঁ মানে স্কুলত অহা যোৱা কৰে, তাৰমানে সেই একেলগে স্কুলত যাওঁ। তেতিয়াৰ পৰাই তাইৰ লগত স্কুলত অহা যোৱা কৰোঁ, সেইটো মোৰ বিৰাট এটা আনন্দ।
তাৰপিছত আগৰ পৰা মই খুব নভেল পঢ়াৰ মোৰ এটা অভ্যাস আছিল উপন্যাস বাংলা নভেল বা অসমীয়া নভেল বহুত পঢ়িছিলোঁ তেতিয়া মানে সেই ধৰণৰ মানে কিছুমান মানে প্ৰেমমূলক যিবিলাক গল্প বা উপন্যাস সেইবিলাক পঢ়িছিলোঁ আৰু তেতিয়া ৰোমাঞ্চিত হৈছিলোঁ অলপ আৰু তেতিয়া ছোৱালীজনীক কেনেকৈ চিঠি লিখিব পৰা যায় সেই চিঠিবিলাক মানে মানে ঘৰত আহি চিঠি লিখোঁ ছোৱালীজনীক দিওঁ কিন্তু ঘৰততো লিখাটো মানে সম্ভৱ নহয় ৰাতি 12টা মানত উঠোঁ বা 1টা মানত উঠোঁ কাৰণ এটাই আমাৰ ঘৰ আছিল দাদাও পঢ়া শুনা কৰে মই পঢ়া শুনা কৰোঁ দাদা ঘুমাৰ পিছত মই কি কৰোঁ চিঠি এটা লিখোঁ সেই চিঠিটো লিখি আকৌ সেই চিঠিটো দিওঁ ছোৱালীজনীক তো কেতিয়াবা দিব নোৱাৰোঁ বা এসপ্তাহ যায় চিঠিটো দিব নোৱাৰে এনেকুৱা সুবিধা নাই ছোৱালীটোৱে চিঠি দিয়ে সেইটো কোনো ধৰণেই নাই জাষ্ট চিঠি আদান প্ৰদান কৰা তে দিয়াৰ কাৰণে এটা মানে ৰোমাঞ্চকৰ মানে ঘটনা হ'ল কি যে মানে ঠাণ্ডাৰ দিনত আমাৰ যিটো আঁঠুৱা থাকে আঁঠুৱাটো কিন্তু কি কৰোঁ আমি বান্ধি পেলাই মানে কি কৰোঁ ওপৰত বান্ধি থৈ দিওঁ কিন্তু আমি মোৰ যে ইমান চিঠি জমা হৈছে সেই চিঠিবিলাক ক'ত ৰাখিম টেবুলত ৰাখিব নোৱাৰোঁ দাদাই আহি খুচৰি থাকে ক'ত বা চিঠি পায় ইমান এটা ভয় তাৰপিছত কি কৰোঁ সেই মোৰ চিঠিবিলাক ইমান জমা হৈছে জমা হোৱা সেই চিঠিবিলাক কি কৰোঁ মই এদিন কি কৰিছোঁ সেই মানে আঁঠুৱাৰ ভিতৰত মানে বস্তা বান্ধিৰ নিচিনা সেই আঁঠুৱাৰ মাজত থৈ দিওঁ এদিন কি হ'ল হঠাৎ দাদাই কিবা এটা ৰছী লোৱাৰ কাৰণে সেইটো টান দিয়ে দেখে মানে কিবা এটা শব্দ হয় তাৰপিছত খুলি দেখে মানে বহুতো চিঠি সেই চিঠিবিলাক তেওঁ মানে এইবিলাক মানে কি কৰে লৈ লয় লোৱাৰ পিছত মাজে মাজে মোক ডাইলগ কয় মই মানে আচৰিত হৈ যে এই ডাইলগটো ক'ত পায় এটাতো মোৰ চিঠিৰে ডাইলগ এইটো তেতিয়া মই পিছত মানে কৰিলোঁ 3 দিন পিছত সেইটো দেখোঁ এটা চিঠি নাই এটা মই ক'ব নোৱাৰোঁ চিঠিবিলাক ক'ত গ'ল তাৰপিছত এই মানে কি কয় দাদা সেই ছোৱালীটোৰ ঘৰত গৈছে ছোৱালীটোৰ ঘৰত যাই ক'লে যে এনে কথা আপোনাৰ মানে ভণ্টিক এনেকুৱা ধৰণৰ মোক চিঠি লিখে এইবিলাক বেয়া কথা এইবিলাক বন্ধ কৰক তাৰপিছত ঘৰত আহি মোৰ আব্বাক কোৱা নাই তেওঁ নিজে আহি কৈছে যে মানে ঠিকছে মাৰিল মোক দাদাই ঠিকছে মাৰিল আৰু কৈছে এতিয়া তুই চিঠি লিখা আৰম্ভ কৰিছা সেইবিলাক নহ'ব ঠিক সেইদৰে এনেকৈ গুচি গ'ল তাৰপিছত আৰু মানে সেইটোৱে মানে ক'ব গ'লে সেইটো প্ৰেম বুলি আছে সেইটো প্ৰেম নে কি ক'ব নোৱাৰোঁ কিন্তু ভাল লাগিছিল খুব এটা ভাল লাগিছিল তাইক দেখিলে ভাল লাগিছিল এইটো এটা আনন্দ বৰ্তমান যিহেতু আপুনি মহাত্মা গান্ধী মহাবিদ্যালয়ৰ ইনচাৰ্জ হিচাপে কাম কৰি আছে ছাৰ আপোনাৰ এই কৰ্মজীৱনটো কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিল মই যেতিয়া 1996 চনৰ আগষ্ট মাহৰ জুলাই মাহত মই ইয়াতে আহোঁ তেতিয়া মোৰ থকাৰ কোনো ধৰণৰ জাগাও নাছিল পিছত সেই সময়ত ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে তেখেতে আছিল আমিনুল ইছলাম তেখেতে ক'লে যে আমাৰ ঘৰতে তেওঁ থাকিব পাৰিব তাৰপিছৰ পৰাই মই জুইগোফাত তেখেতৰ ঘৰতে থকা আৰম্ভ কৰোঁ প্ৰথমতে আহিয়ে মই আৰম্ভ কৰোঁ কি টিউশ্যন ক'ত আছে মইতো চলিব লাগিব কাৰণ স্কুলৰ পৰা কলেজৰ পৰা মোক কোনো ধৰণৰ দৰমহা দিয়াৰ কোনো মানে সেই ছিষ্টেমেই নাছিল যিহেতু প্ৰথম ইষ্টাব্লিছড হৈছে প্ৰথম মানে স্থাপন কৰা হৈছে তেনেকুৱা ধৰণৰ টিচাৰ নাই মই ইংৰাজী বিভাগত মই প্ৰথম মই সেই সময়ত কোনো ইংৰাজী বিভাগৰ শিক্ষকো নাছিল মই তেতিয়া তাৰ পৰা আহি ইয়াতে ক্লাছ কৰোঁ আৰু ৰাতি মই সিফালে জুইগোৱা অঞ্চলত টিউশ্যন কৰোঁ এতিয়াও মোৰ বহুতো ছাত্ৰ ছাত্ৰী টিউশ্যন কৰাৰ বহুতো ছাত্ৰ ছাত্ৰী বা কলেজীয়া ছাত্ৰ ছাত্ৰী বহুত আছে মোৰ কৰ্মজীৱন আৰম্ভ হয় জুইগোৱাৰ পৰাই মহাবিদ্যালয়খন চৰকাৰীকৰণ হোৱাৰ আগৰ আৰু পিছৰ অভিজ্ঞতাটো আমি জানিব বিচাৰিছোঁ 96 চনৰ যিটো বেচ আছিল সেই বেচৰ প্ৰথম বেচ আছিল 17জন ষ্টুডেণ্ট মাত্ৰ 17জন ষ্টুডেণ্ট মই ইংৰাজী বিভাগত মই প্ৰথম তাৰপিছত কলেজখন আগবঢ়াৰ কাৰণে বহুতো কষ্ট কৰা হৈছে সেই সময়ত কনফাৰেন্স হোৱা তাৰপিছত পাৰ্মিশ্যন লোৱা আমাৰ 2001 চনৰ পৰাই আমাৰ মানে চেণ্টাৰৰ যিটো পাৰ্মিশ্যন
আগতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে 2001 চনৰ আগৰ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে ভৰ্তি হৈছে, আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলে অভয়পুৰী কলেজত মানে পৰীক্ষা দিব লগা হৈছিল, ফাইনেল পৰীক্ষা দিব লগা হৈছিল, কাৰণ বিৰাট কষ্টকৰ অৱস্থা আছিল। যাৰ ফলত আমি ইউনিভাৰ্চিটিৰ লগত মানে যোগাযোগ কৰি যাতে আমাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত যাতে আমি চেণ্টাৰ এক্সামিনেশ্যন চেণ্টাৰটো পাতিব পাৰোঁ। কিন্তু মানে ভাল মানে এটা শান্তি লাগে যে আমি প্ৰথমতে এপ্লিকেশ্যন দিয়াৰ পিছতে আমাৰ সেইটো মানে গ্ৰাণ্ট কৰে মানে ইউনিভাৰ্চিটি। আমি 2001 চনৰ পৰাই আমাৰ এইখন মহাবিদ্যালয়ৰ মানে চেণ্টাৰ মানে এক্সামিনেশ্যন চেণ্টাৰটো হৈ যায়। তাৰপিছত 2005 চনত আমাৰ যিটো কনকাৰেঞ্চ, যিটো লাষ্ট কনকাৰেঞ্চ আমাৰ 2005 চনত হয়। এই সময়ত আমাৰ 2000 চনত ভালেখিনি শিক্ষক আমাৰ গভৰ্ণিং বডি GBA মানে এপইণ্টেড কৰে, কিন্তু আমাৰ কোনোৰে দৰমহা পাতি একো নাছিল। কলেজৰ পৰা যে দুই এটা মানে কিছুমান টকা বা মানে আৰ্থিক মানে সকাহ দিব, এক পইচা দিয়া নাছিল। তাৰপিছত আমি 2006 চনৰ পৰা ফাইনেন্সিয়েল এছিষ্টেণ্ট পালোঁ। ঠিক এইদৰে মানে চৰকাৰীকৰণ কৰাতে যথেষ্ট মানে কষ্ট গৈছে প্ৰত্যেকটা শিক্ষক শিক্ষয়িত্ৰী বা গভৰ্ণিং বডিয়ে যথেষ্ট কষ্ট কৰিছে। লগতে আমাৰ প্ৰয়াত চন্দ্ৰ চৰকাৰদেৱৰ অৱদান যথেষ্ট এইখন মহাবিদ্যালয়ত। তেওঁৰ অবিহনে এইখন মহাবিদ্যালয়ৰ কেতিয়াও মানে ইমানখিনি আহিব পৰা নহ'লহেঁতেন, যদি তেওঁ আমাক ইমানখিনি এই অঞ্চলত, এই বৃহত্তৰ জয়গোব অঞ্চলত এনেকুৱা ধৰণৰ উচ্চ শিক্ষা অনুষ্ঠান তেওঁ গঢ়ি থৈ গৈছে। গতিকে আমাৰ মেক্সিমাম মানে শিক্ষকসকলে তেওঁৰ প্ৰতি অগাধ শ্ৰদ্ধা নিশ্চয় থাকিব। আৰু 2013 চনৰ আমাৰ যিটো 2011 আৰু 2011 চনৰ যিটো এমেণ্ডমেণ্ট এক্ট গভৰ্ণমেণ্টৰ, সেই এক্ট মতে আমাৰ 2014 চনত আমাৰ কি কৰা হয়, এইখন মহাবিদ্যালয় প্ৰভিঞ্চিয়েলাইজড হয় আৰু উইথ ইফেক্ট ফ্ৰম 14/2013। তাৰপিছত আমাৰ আগৰ যিজন দুজন মানে প্ৰিন্সিপাল আছিল, আমাৰ মহিৰুদ্দিন মজুমদাৰ, তেখেতে 2011 চনত ঢুকায়। তাৰপিছত মোৰ সমনীয়া মিষ্টাৰ গুমান খান, তেওঁ 2014 চনৰ 7 ছেপ্টেম্বৰত তেওঁ ঢুকাল। তেওঁ ঢুকোৱাৰ আগতেই মোক মানে তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ কাৰণে চন্দন চৰকাৰ তেখেতে মোক মানে এই মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিয়োজিত কৰে আৰু তেতিয়াৰ পৰাই মানে সেই ঠিক এনেকুৱা ধৰণৰ অৱস্থাতে আছোঁ। বৰ্তমান মহাবিদ্যালয়খনৰ কি কি ডিপাৰ্টমেণ্ট আছে? আমাৰ মহাবিদ্যালয়ত 9টা ডিপাৰ্টমেণ্ট, আপোনাৰ এছামিছ, ইংলিছ, পলিটিকেল চায়েন্স, এডুকেশ্যন, ইকনমিক্স, মেথমেটিক্স, জিঅ'গ্ৰাফী আৰু হিষ্টৰী আৰু এৰাবিক। আৰু মেজৰ ছাবজেক্ট 4টা আছে, ইংলিছ, এছামিছ, এডুকেশ্যন এণ্ড পলিটিকেল চায়েন্স। আজিৰ পৰা 20 বছৰ পূৰ্বৰ ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মাজত কেনেধৰণৰ পাৰ্থক্য আপুনি দেখিবলৈ পাইছে? বহুত পাৰ্থক্য দেখিবলৈ পাওঁ। পৰিৱৰ্তনটো নিশ্চয় আছে, পৰিৱৰ্তন হ'বই। এতিয়া দেখা যে আগত ছাত্ৰ ছাত্ৰীসকলে এটা ৰেছপনচিবিলিটি নিজকে আছিল, কি গাৰ্জেনৰ পৰা মানে কি হৈছিল, তেওঁলোকে কষ্ট উপাৰ্জন কৰি সেই টকাৰে তেওঁলোকে এডমিশ্যন লৈছে। এডমিশ্যন লোৱাৰ পিছত তেওঁলোকৰ যিটো মেণ্টেলিটি আছিল, সেই মেণ্টেলিটিটো যথেষ্ট মানে ৰেচপেক্টেবল মেণ্টেলিটি, যাতে শিক্ষকসকল সমী কৰি চলে, সেই বস্তুটো ডিফাৰেঞ্চ হৈছে। এতিয়াও মই নকওঁ আজিৰ ল'ৰা ছোৱালীবিলাকে শিক্ষকসকলক মানে মৰ্যাদা নিদিয়ে, মই নকওঁ। কিন্তু এটা মানে পাৰ্থক্য এটাই, সেই সময়ত কিজানি এটা মধুৰ সম্পৰ্কটো, আগৰ ল'ৰা ছোৱালীবিলাকৰ সম্পৰ্ক এটা ভাল মধুৰ সম্পৰ্ক এটা আছিল, কিন্তু অলপ কমি গৈছে হেন অনুভৱ হয়। কাৰণ আজিকালি ল'ৰা ছোৱালীৰ প্ৰত্যেকৰে হাতত মোবাইল, সেই সময়ত কোনো মোবাইলৰ প্ৰৱণতা নাছিল। আজি কলেজত আহিছে, মোবাইল লৈ ইফালে কৰে। এইটোতো মানে যদিও মানে মানে সেইটো নাই যে মোবাইল অনাটো মানে নিষেধ, কিন্তু সেইটোতো নিষেধো কৰিব নোৱাৰে, কাৰণ শিক্ষাৰ ক্ষেত্ৰত মোবাইলৰ প্ৰয়োজনীয়তা যথেষ্ট আহি গৈছে। গতিকে আমি বাধা দিব নোৱাৰোঁ। কিন্তু ল'ৰা ছোৱালীৰ যিটো পঢ়া শুনাৰ যিটো মানে ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো কমি গৈছে। কাৰণ আগত বহুতো ল'ৰা ছোৱালীবিলাকে খুবেই কষ্ট কৰিছিল, ভাল এটা ৰেজাল্ট হৈছিল।
এতিয়া নিউ এডুকেশ্যন পলিচিত ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা মানে খুব এটা ভাল মই দেখা নাই, মোৰ যিটো অনুভৱ খুব এটা ভাল দেখা নাই। কাৰণ চৰকাৰী ফালৰ পৰা কমপ্লিটলি ফ্ৰী দিছে। সেই ফ্ৰী পোৱাটো তেওঁলোকৰ কাৰণে এটা, মই ভাবোঁ, এটা নকওঁ যে কি হ'ব, এইটো অভিশাপ না আশীৰ্বাদ, মই এইটো ক'ব নোৱাৰোঁ। কাৰণ যি দেখা গৈছে মানে ড্ৰপ আউট ষ্টুডেণ্ট যথেষ্ট বেছি। হয়তো 400 মানে ষ্টুডেণ্ট এডমিশ্যন হ'ল, আমি ফাইনেলত দেখা পাওঁ মাত্ৰ 150। এই 150 আৰু 250 ষ্টুডেণ্ট ক'ত গ'ল, এইটো আচৰিত বিষয়। কাৰণ ফ্ৰী দিয়াৰ পিছত তেওঁলোকে এডমিশ্যন লয়, কিন্তু হয়তো ক্লাছত নাহে। তেওঁলোকে কিছুমান ছোৱালীবিলাকে আহে বা মানে আহি আধাতে তেওঁলোকৰ শিক্ষা সমাপ্ত কৰি হয়তো ক'ৰবাত মানে বিয়া হৈ যায়। এইটো ছোৱালীৰ ক্ষেত্ৰত বেছি। ছোৱালীবিলাকে গ্ৰেজুৱেশ্যন খুব কম। হয়তো ল'ৰাবিলাকৰো আজিকালি ল'ৰাবিলাকৰো সেই তেনেকুৱা বিশেষ কামত তেওঁলোকে নিয়োজিত হৈ যায় আৰু ডিগ্ৰীটো ইনকমপ্লিট কৰি থৈ যায়, যাৰ কাৰণে মানে পাৰ্চেণ্টেজটো শিক্ষাৰ ক্ষেত্ৰত খুব এটা ভাল নহয়, মোৰ অনুভৱ। কি সপোন বুকুত বান্ধি আপুনি আপোনাৰ এই সংগ্ৰামী জীৱন আৰম্ভ কৰিছিল? 1996ত মানে সেইমতে AGP গভৰ্ণমেণ্ট আছিল, তেতিয়া যিবিলাকে ফাৰ্ষ্ট ডিভিজন পাইছিল 86ত সকলোকে মানে কি কৰিছে, শিক্ষকৰ চাকৰি দিছিল। কিন্তু মোৰ দেউতাকে কৈছিল যে তই ফাৰ্ষ্ট ডিভিজন পাছ কৰিলা, এল পি স্কুলৰ সেই শিক্ষক হ'বলৈ নেকি? লগে লগে সেইটো মই কি কৰিছিলোঁ, কবৰস্থ কৰি দিছিলোঁ। তাৰপিছতে মানে যদিও মই ষ্ট্ৰাগল কৰিছোঁ, মোৰ এটাই ইচ্ছা আছিল যে শিক্ষকৰ যিটো প্ৰফেশ্যন শিক্ষকতা, মোৰ জীৱনত সেইটোৱে ডাঙৰ প্ৰফেশ্যন। মই নিজকে বাছি লৈছিলোঁ। মোৰ সেইটোৱে সপোন আছিল যে মই আগৰ পৰাই কথা কোৱা, মই ডিবেটতো আছিলোঁ, ডিবেট কৰিছোঁ আগতে, যে কথা কোৱা চখী, মানে অলপ কথা কৈছিলোঁ। কাৰণ শিক্ষকবিলাকে যথেষ্ট কথা কয়, গতিকে মোৰ শিক্ষা জীৱনৰ সেইটো পূৰণ আছিল যে মানে লেকচাৰাৰ হোৱা। যেতিয়া কলেজত গৈছিলোঁ, কলেজৰ শিক্ষকবিলাকৰ যিটো স্মাৰ্টনেছ, তেওঁলোকৰ কথা কোৱাৰ যিটো ভংগী, সেইটো মোক মানে খুব মানে কি কৰিছিল, এট্ৰাকশ্যন, মোৰ এটা বিৰাট এটা দিছিল, মোক মানে অনুপ্ৰেৰণা দিছিল যাতে মই এজন শিক্ষক হ'ব পাৰোঁ। ঠিক তেনেকৈ মানে যাৰ কাৰণে মই কি কৰিলোঁ, মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ পৰা মই কি কৰিলোঁ, ইংৰাজী মেজৰ হিচাপে মানে লৈ মানে সেই পন্থাটোৱে মই লৈ আহিলোঁ। সফলতাৰ আঁৰত কাৰোবাৰ নহয় কাৰোবাৰ হাত থাকে। আপুনি যিহেতু এতিয়া সফল ব্যক্তি, এই সফলতাৰ আঁৰত কোন আছে? সফলতাৰ আঁৰত প্ৰথমতে ক'ব গ'লে বন্ধু বান্ধৱ যথেষ্ট, মোৰ ফ্ৰেণ্ড চাৰ্কল যথেষ্ট ভাল। তেওঁলোকৰ যদিও মই মেথছ জীৱন যিটো মানে যিটো মেথছ ছিষ্টেম, মেথছৰ বন্ধু বান্ধৱৰ লগত থাকিছোঁ বহুত, গুৱাহাটী ইউনিভাৰ্চিটিতো তেওঁলোকৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছিল। আৰু তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ঘৰৰ ল'ৰা আছিল, তেওঁলোকৰ অনুপ্ৰেৰণা আছিল। যদিও মই কেতিয়াবা দুৰ্বল অনুভৱ কৰিছিলোঁ আৰ্থিক ক্ষেত্ৰত যদি দুৰ্বল অনুভৱ কৰিছিলোঁ, কিন্তু মোৰ বন্ধু বান্ধৱ কিছুমান যে আছে, বন্ধু চাৰ্কলটো, তেওঁলোকে কিন্তু মোক বহুত ইনস্পায়াৰ্ড কৰিছে। তেনেকুৱা বন্ধু বহুত মোৰ এতিয়াও আছে, তেওঁলোকৰ ইনস্পিৰেশ্যন যথেষ্ট। আৰু লগতে মোৰ প্ৰথমতে কথা হ'ল কি, মোৰ দেউতাৰ সপোন, মাকটো সৰুতে গৈছে, কিন্তু মোৰ দেউতাকৰ এটা সপোন আছিল ডাঙৰ মানুহ হ'ব লাগিব, কিবা এটা হ'ব। কিন্তু দুখৰ বিষয়, সেই সপোনটো যে মই ইমানখিনি আহি পাইছোঁ, মোৰ মাক দেউতাকে কোনেও দেখিব পোৱা নাই। তাৰপিছতো মোৰ ডাঙৰ ভাই, ডাঙৰ ককাক যিজন আছে, তেওঁ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ, বৰ্তমান ৰিটায়াৰ্ড, তেওঁ আছে, তেওঁৰো অৰিহণা মোৰ প্ৰতি যথেষ্ট আছে। তাৰপিছত দুজন ভাই ককাই তেওঁলোকে খেতিয়ক, তেওঁলোকে মোৰ কাৰণে কষ্ট কৰিছে। তেওঁলোকে মানে খেতি বাতি কৰি যিখিনি দিছে, যিখিনি পাইছোঁ, সেইখিনি মোৰ কাৰণে বহুত মানে মই ভাবোঁ বহুত ডাঙৰ। তেওঁলোকে এতিয়াও তেওঁলোকৰ লগত বহুত ভাল সম্পৰ্ক, মোৰ পৰিয়ালৰ লগত যথেষ্ট ভাল সম্পৰ্ক। এতিয়াও মানে তেওঁলোকে অহা যোৱা কৰে, মই আছোঁ, মানে পৰিয়ালৰ লগত এটা সুসম্পৰ্ক এতিয়াও আছে। নষ্টালজিয়াই এতিয়া আপোনাক আমনি কৰেনে? বহুত আমনি কৰে, বহুত নষ্টালজিয়া। মানে কেতিয়াবা অকলশৰীয়াকৈ থাকোঁ, কেতিয়াবা মানে সপোনত প্ৰায়তো দেখোঁ নিজৰ গাঁওখনতে গুচি যাওঁ। মই এতিয়াও গাঁৱৰ মাটিবিলাক মোৰ বহুত মাটি উঠিছে, মই ভাবোঁ ইয়াৰ পৰা মই গাঁৱতে গুচি যাওঁ,
এতিয়া মোৰ ল'ৰা ছোৱালী কৈ থাকে তুমি গাঁৱত কেনেকৈ থাকিব পাৰিবা মই সেইটোৱে মানে বিৰাট নষ্টালজিয়াটো মই প্ৰায় অনুভৱ কৰোঁ এনি টাইম মই সেইটো অনুভৱ কৰোঁ আৰু সেই অতীত স্মৃতিটো প্ৰায় ৰোমন্থন কৰি থাকোঁ মই এতিয়া আমি আপোনাৰ বৈবাহিক জীৱনলৈ আহিছোঁ আপোনাৰ বৈবাহিক জীৱনটো কেতিয়া কেনেকৈ আৰম্ভ হ'ল এইটো এটা কাহিনী ক'ব লাগিব মোৰ বন্ধু এজন গুৱাহাটী ইউনিভাৰ্চিটি একেলগে আছিলোঁ তেওঁ আছিল মিষ্টাৰ জহাৰ আলী আহমেদ হঠাতে তেওঁ ফোন কৰিলে যে দাদা কেনে আছে আছে ভালে বিয়া বাৰু কৰিছে নে নাই কৰা ছোৱালী আছে মই যদি দেখিব পাৰে মানে আপোনাক দেখাম আপুনি গোৱালপাৰাত আহক ঠিক সেইদৰে মই আৰু মোৰ ৰহম ছাৰে একেলগে গ'লোঁ আমাৰ ইংৰাজী ৰহম ছাৰ মোৰ বন্ধু তেওঁৰ লগতে ঘূৰা ফুৰা কৰিছোঁ গ'লোঁ দেখিব পিছত ফটোটো দেখাল কিন্তু অৰিজিনেলটো মিছেছৰ ফটোটো নেদেখাল মোৰ খুলশালীৰ ফটোটো দেখাল ক'লে এইটো নেকি কয় এইটোৰ নিচিনাই কয় তেনেহ'লে সেই ফটোটো কয় এই ফটোটো নহয় এইটোৰ নিচিনাই যদি আপুনি দেখিব খোজে আপোনাক লৈ যাম সি অলপ মানে কৰিলে আৰু কি কাণ্ডৰে কেনেকুৱা কথা হ'ল কয় ঠিক আছে মোবাইল নম্বৰটো দি যে আপুনি ফোন কৰিব তাইও তেতিয়াৰ পৰা মোবাইল মোৰ আগৰ পৰাই তেওঁ মোবাইল চলায় মোৰ মিছেছে তাৰপিছত প্ৰায় 15 ডেজ গ'ল মই আৰু সাহস নাপাওঁ ফোন কৰিব কেনেকৈ ফোন কৰোঁ মানে কি বা কয় কি বা হ'ব তাৰপিছত ফোন কৰিলোঁ এদিন সি আৰু মানে বন্ধুতে ফোন কৰে আপুনি ফোন টোন কৰিছে নেকি নাই কৰা কি আপুনি ফোনটো কৰক তাৰপিছত হঠাতে ফোন কৰিলোঁ ফোনত পালোঁ ফোনত পোৱাৰ পিছত ক'লে পৰিচয়টো দিলোঁ আৰু কি আচ্ছা যি হওক তেওঁ নিমন্ত্ৰণ আহক আমাৰ ঘৰত আমাৰ এই ভাইক লগত লৈ ঠিক আছে যাম তাৰপিছত হঠাৎ এদিন গ'লোঁ অলপ ছানডে আছিল সেইদিনা দেখোঁ মানে খুলশালী আহিল খুবেই ধুনীয়া কিন্তু আচলটো নাপালোঁ মানে যাক দেখিবলৈ তাক দেখা নাপাওঁ তাক কওক কি হ'ল ৰে ক'ত গ'ল দেখোঁ লং পেণ্ট পিন্ধি এটা ছোৱালী সোমাই গ'ল ঘৰৰ ভিতৰত যি হওক কথা বা মানে মোৰ মানে দেখিলোঁ আৰু কি দেখা মানে কি খোৱা লোৱা একেলগে কৰি মানে চব কথা কৰি মোৰ শহুৰেকে যথেষ্ট মানে খুব ভাল তেওঁলোকে পৰিয়ালৰ যথেষ্ট ভাল তেতিয়া মই তেতিয়াই কৈ আহিলোঁ যে মই এটা বেকাৰ ল'ৰা কাৰণ মোৰতো একো নাই মোৰ জিৰ' মোৰ একো নাই কিন্তু তাৰপিছত এটা ফটো দিল মোৰ ফটোটো মোৰ মোৰ বাইদেউ যিজনী মোৰ ডাঙৰ এজনী বাইদেউ মোৰ ভণ্টি এজনী বাইদেউ প্ৰথমতে তাকে দেখালোঁ আহিলোঁ সোমবাৰে আহি তাতে গুচি গ'লোঁ ক'লে যে এইটো ফটো কেনেকুৱা কাৰণ ফটো দেখাত নহয় তই কৰিব লাগে কৰ ভাইকেইটাই তই বিয়া চিয়া নকৰায় তই কৰিব লাগিব নিজে তাৰপিছত অপাৰেশ্যন আৰম্ভ কৰি দিলোঁ নেক্সট ছানডে সেই বন্ধুটোৱে মানে ক'লে যে ঠিক আছে মোৰ শহুৰেকে কৈছে যে ল'ৰাটো যিহেতু মাষ্টাৰ ডিগ্ৰী ইংলিছৰ আৰু মই যিজনীক পচন্দ কৰিছোঁ তাৰো মানে কোনো আপত্তি নাই হ'ব দিয়ক এসপ্তাহৰ ভিতৰত প্ৰেম হ'ল ফোনাফোনি হ'ল তো মোৰ মিছেছৰ লগত তেওঁ তাৰ পৰা খবৰ ল'লোঁ তুমি যদি মোক পচন্দ কৰিছা তেনেহ'লে কোনো কথা নাই ছানডে গুচি যাম তাৰপিছত ছানডে মোৰ ষ্টাফৰ প্ৰায় মেক্সিমাম ষ্টাফ কলেজৰ ষ্টাফ গোটেইখিনি মই সুদা লং পেণ্টেৰে এটা শ্বাৰ্ট লৈ যাত্ৰা আৰম্ভ কৰিলোঁ দেখিবলৈ দেখাৰ পিছত তাতেই ঠিক ঠাক হ'ল ৰাতি তাৰ পৰা কাপোৰ কিনি আনি যি লাগে সেইবিলাক আনি তেতিয়াই সেই অৱস্থাত আমাৰ বিয়া সম্পন্ন হ'ল বৰ্তমান আপোনাৰ ল'ৰা ছোৱালী কেইজন ছাৰ বৰ্তমান ল'ৰা ছোৱালী দুটা এটা ল'ৰা এটা ছোৱালী ল'ৰাটো এইবাৰ মেট্ৰিকত তো ভাল ৰিজাল্ট কৰিছে আজমল ছুপাৰ বটিৰ পৰা 85% পাইছে আৰু ছোৱালীটো ক্লাছ 6ত আছে বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীলৈ আপুনি কি বাৰ্তা দিব এটাই কথা যে গুৰুজনক সন্মান নৈতিকতা চৰিত্ৰৱান হোৱাটো দৰকাৰ সামাজিক কাম কাজত সকলোকে সহযোগিতা কৰা কিছুমান ছাত্ৰ ছাত্ৰীৰ এটা মানে এই বস্তুটো থকাটো উচিত যে নৈতিকতাটো ডাঙৰ বস্তু এটা নিজৰ মাক দেউতাক সন্মান কৰা নিজৰ মাক দেউতাক সন্মান নকৰিলে বেলেগক আৰু কেনেকৈ সন্মান কৰিব গতিকে ডাঙৰক সন্মান কৰা সমাজত কি ধৰণৰ অন্যায় অত্যাচাৰ বা অবিচাৰ
সেইটো প্ৰতিবাদ কৰাটো শিকিব লাগিব। সেইটো এটা ডাঙৰ বস্তু। মই ভাবোঁ আজিৰ ছাত্ৰ ছাত্ৰীসকলে সেইটো প্ৰতিবাদ কৰাটো হৈছে কিছুমান কুসংস্কাৰ, যিহেতু বহুত এডভান্স, আজিকালিৰ ছাত্ৰ ছাত্ৰীসকলে বহুত এডভান্স, তেওঁলোকে বহুত বুজি পায়, বহুত জানে, কাৰণ বিভিন্ন ছ'চিয়েল মিডিয়াত তেওঁলোকে দেখিবলৈ পায়। গতিকে ছ'চিয়েল মিডিয়াৰ ভাল বস্তুটো যদি আজি সমাজত যদি আজিৰ যুৱচামে যদি সেইটো কাৰ্যকৰী কৰে, সেই কাৰ্যকৰীটো কৰিলে নিশ্চয় ভাল হ'ব। আজি দেখিবলৈ ৰাস্তা ঘাটে বহুতো ড্ৰাগছৰ পয়ভৰ, আমাৰ এই চুকেকোণে চাৰিওফালে ড্ৰাগছৰ পয়ভৰ। মই নকওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মধ্যে নাই, নিশ্চয় আছে, কিন্তু এই ড্ৰাগছটো যে কিমান এটা ডাঙৰ বেয়া বস্তু, গোটেই সমাজখনক শেষ কৰি পেলাইছে, সেইটো যদি প্ৰতিবাদ কৰিব পাৰে, সেইটো হ'ল ডাঙৰ কথা। নহ'লে আমাৰ সমাজখন মানে খুব অধঃপতনে যাব, সেইটো নিশ্চিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপোনাক, আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে। শেষত আমালৈ আপোনাৰ উপদেশ বিচাৰিছোঁ। মই কিন্তু আনএক্সপেক্টেড, মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা ধৰণৰ এটা বাৰ্তালাপ মোৰ লগত মোৰ ছাত্ৰসকলে কৰিব। বিশেষকৈ তোমালোকে মোৰ ছাত্ৰ, মই এইটো নিজকে প্ৰাউড ফিল কৰিছোঁ। আৰু লগতে মই এটা আশা ৰাখিছোঁ, তোমালোকৰ যিটো মিডিয়া, এই মিডিয়া উচ্চ শিখৰ মানে লাভ কৰক, আৰু সমাজত যাতে এটা ভাল দিশ আহি যায়, মানে সামাজিক কাম, যাতে সমাজত ভাল এটা ফল আহিব পাৰে, সুফল যাতে আহিব পাৰে, সফলতা আহিব পাৰে, তেনেকুৱা কাম যাতে তোমালোকে কৰা, মই সেইটো আশীষ থাকিব। ভৱিষ্যতে তোমালোকে নিশ্চয় কামিয়াব হ'বা, সেইটো মই আন্তৰিকতাৰে কামনা কৰিছোঁ, আৰু আল্লাহৰ ওচৰতে, ভগৱানৰ ওচৰতে কামনা কৰিছোঁ তোমালোকে সফল হোৱা। ধন্যবাদ ছাৰ। আপোনাৰ নেতৃত্বত এই বৃহত্তৰ অঞ্চলত শিক্ষাৰ পোহৰেৰে আলোকিত হৈ পৰক, তাৰে কামনা কৰিছোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। এয়া আছিল চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ ছাৰ। এইটো অনুষ্ঠানৰ যোগেদি তেখেতৰ মুখেৰে যিবোৰ উপদেশ আদেশ আমালৈ প্ৰেৰণ কৰিছে, আমাৰ এই সভ্য সমাজে নিশ্চয় পালন কৰিবলৈ যত্ন কৰিব, তাৰে কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।